পূৰ্বাঞ্চলৰ প্ৰথমটো বিদ্যালয় মহাকাশ পৰ্যবেক্ষণ কেন্দ্ৰ মুকলি। বিশিষ্ট সাংবাদিক সমাজকৰ্মী চিনু বসুমতাৰীৰ সোঁৱৰণত এই কেন্দ্ৰ স্থাপন। চিৰাং জিলাৰ চিডলি কাছিকোট্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি এক মহাকাশ পৰ্যবেক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰে বিটিচিৰ শিক্ষা বিভাগৰ দ্বাৰা ৰূপায়ণ কৰা এই কেন্দ্ৰটো বড়ো সমাজৰ হকে কাম কৰি অহা বিশিষ্ট সাংবাদিক সমাজকৰ্মী প্ৰয়াত চিনু বসুমতাৰীৰ সোঁৱৰণত নামাকৰণ কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো বিদ্যালয় মহাকাশ পৰ্যবেক্ষণ কেন্দ্ৰ হিচাপে চিহ্নিত হোৱা এই কেন্দ্ৰটিৰ শুভ উদ্বোধন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। এই উপলক্ষে চিডলি কাছিকোট্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভা কক্ষত আয়োজিত সভাত বিটিচিৰ শিক্ষা বিভাগৰ সচিব অমৰজ্যোতি বৰ্মনে উদ্দেশ্য ব্যাখ্যা কৰে। সভাত বিটিচিৰ প্ৰধান সচিব আকাশদ্বীপ, নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য গৌতম দাস, ইছুৰ প্ৰাক্তন বৈজ্ঞানিক ডক্টৰ টি.এন. সুৰেশ কুমাৰ আদিয়ে মহাকাশ পৰ্যবেক্ষণ কেন্দ্ৰ মুকলিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞান শিক্ষা আৰু বিজ্ঞানৰ ওপৰত কেনেদৰে উপকৃত হ'ব তাক ব্যক্ত কৰে। এই অনুষ্ঠানটোত মুখ্য অতিথিৰূপে উপস্থিত থকা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই বিটিচিত এনেধৰণৰ মহাকাশ পৰ্যবেক্ষণ কেন্দ্ৰ আৰু 9খন বিদ্যালয়ত স্থাপন কৰা হ'ব বুলি মত ব্যক্ত কৰে। বড়ো সমাজৰ উন্নয়নৰ হকে কাম কৰি অহা বিশিষ্ট সমাজকৰ্মী চিনু বসুমতাৰীৰ সোঁৱৰণত ৰখা হৈছে। বড়ো সমাজক সংবাদ মাধ্যমৰ জৰিয়তে তেওঁ সজাগ কৰিছিল। শিক্ষা অবিহনে সমাজৰ উন্নয়ন সম্ভৱ নহয়, শিক্ষা সকলো ল'বই লাগিব। এই মন্তব্য কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই। তেওঁ গুণগত শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে কাম কৰি আহিছে বুলিও সভাত মত প্ৰকাশ কৰে। অনুষ্ঠানত প্ৰয়াত চিনু বসুমতাৰীৰ সহধৰ্মিনী ৰূপালী বসুমতাৰী, বিজনীৰ প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য গৌতম দাস, উইলছন হাজদা, বিটিচিৰ শিক্ষা সঞ্চালক জে.পি. ব্ৰহ্ম, চিৰাঙৰ প্ৰাথমিক শিক্ষা বিষয়া জয়পাল সিং ব্ৰহ্ম। আনহাতে চিৰাঙত উদ্ধাৰ হোৱা অস্ত্ৰ ভাণ্ডাৰৰ ওপৰত প্ৰশ্ন কৰাত বিটিআৰ মুখ্য প্ৰমোদ বড়োই কয় যে অস্ত্ৰ থাকিব লাগে পুলিচৰ হাতত, সাধাৰণ মানুহে অস্ত্ৰ দি কি কৰিব। গতিকে মই আৰক্ষীক অনুৰোধ কৰিছোঁ বিটিআৰত মজুত থকা অবৈধ অস্ত্ৰসমূহ উদ্ধাৰ কৰিব লাগে। উপ নিৰ্বাচন সন্দৰ্ভত প্ৰশ্ন কৰাত কয় যে ইতিমধ্যে আমাৰ সকলো প্ৰকাৰৰ কথা বতৰা সমাপ্ত হৈছে। আমি 60,000 ভোটত কেনেকৈ জিকিব পাৰোঁ তাৰে চিন্তা চৰ্চা কৰি আছোঁ। আমাৰ প্ৰাৰ্থী কোন হয় সময়ত গম পাব। ওখ চাপৰ বগা ক'লা সময় আহিলে আপোনালোকৰ আগতে ঘোষণা কৰা হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। ভূমিকা স্পেচ একাডেমি আৰু আমাৰ বড়োলেণ্ডৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট দুইটা মিলি যোৱা বছৰৰ পৰা কিছুমান কাম আৰম্ভ কৰা হৈছিলে আৰু এটা MOU চাইন কৰি পেলাই আমাৰ 10খন স্কুলত এনেকুৱা স্পেচ লেব বনোৱাৰ কাৰণে এটা প্ৰপ'জেল আছিলে। আৰু প্ৰথমটো আজি কাছিকোট্ৰাত আমাৰ সকলোৰে শ্ৰদ্ধাৰ এজন নমস্য ব্যক্তি, যি ব্যক্তিজনে নিজে পৰিশ্ৰম কৰি জনগোষ্ঠীটোক আগুৱাই নিয়াৰ কাৰণে, বড়ো ভাষা সংস্কৃতিটো আগুৱাই নিয়াৰ কাৰণে এটা বাতৰি কাকত ওলাইছিলে আৰু যিয়ে নেকি মিডিয়াটোত আগুৱাই নিয়াৰ কাৰণে প্ৰথম ৰিভলিউশ্যন আৰম্ভ কৰিছিলে চিনু বসুমতাৰী। তেখেতৰ নামত আজি এই স্কুলৰ যিটো স্পেচ লেব সেইটো বনোৱা হৈছে আৰু ইয়াত বহুত বেছি টকা নহয়, অলপ অলপ টকা আমি বিটিআৰ চৰকাৰৰ পৰা দিছোঁ আৰু ইয়াৰ দ্বাৰা 10টা চেণ্টাৰ 10খন স্কুলত প্ৰথমতে আমি বনাম আৰু এটা ডাঙৰ এটা এনেকুৱা স্পেচ লেব ফৰ ষ্টুডেণ্টছ এণ্ড বেলেগ বেলেগ চোৱাৰ কাৰণে কোকৰাঝাৰৰ এটা ডাঙৰ আমি বনাবলৈ গৈ আছোঁ দেৱৰগাঁৱত আৰু সেইটো প্ৰায় 2 কোটি টকাৰ। চব এইটো চিৰাং বুলি নহয়, মানে মই আগৰ পৰাই কৈ আছোঁ যিটো ইলিগেল ৱেপনৰ যিটো কালচাৰ এইটো একদিন দুইদিনত শেষ হোৱা বিষয় নহয়। সেইকাৰণে এটা সময়ত আগৰ চৰকাৰৰ দিনত এইবিলাক বিষয়টো এৰি চলিছিলে। ইয়াত কোনোবা মানুহ মৰিছে, মানুহ যে বিৰাট মানে ভয়ত থাকিব লগা হৈছে, ভয় ভাবুকিত জীৱন যাপন কৰিব লগা হৈছে। আগৰ 17 বছৰৰ চৰকাৰে কমপ্লিটলি ইগন'ৰ কৰিছিলে। আমাৰ চৰকাৰ গঠন কৰাৰ একমাত্ৰ উদ্দেশ্যই আছিলে BTC অঞ্চলৰ সকলো ৰাইজৰ নিৰাপত্তা, ইয়াত বেআইনী অস্ত্ৰ মুক্ত কৰা আৰু ইয়াত যিমানখিনি হত্যা হিংসা হৈ আছে এইবিলাক সব মানে এটা পৰিসমাপ্তি ঘটাই
সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্য সমন্বয় ঘূৰাই আনা গতিকে আজি চিৰাং জিলাতে হওক বা ক'বাতে হওক অস্ত্ৰ উদ্ধাৰ হৈছে এইটো আচৰিত হ'ব নালাগে 30-40 বছৰত যিখিনি অস্ত্ৰ শস্ত্ৰ বিভিন্ন দল সংগঠন সশস্ত্ৰ সংগঠনবিলাকে ব্যৱহাৰ কৰিছিলে এই এটা দুটা অস্ত্ৰ কোনোবা পুতি থৈছে কোনোবা কিবা কৰিছে এইবিলাক চলি থাকিব কিন্তু আজি অসম পুলিচ খুব ষ্ট্ৰংলি কাম কৰি আছে মই তেখেতসকলক ধন্যবাদ জনাওঁ চোৰাংচোৱা বিভাগে বহুত কাম কৰি আছে আৰু বিটিআৰ অঞ্চলত এইটো হাতেৰে বনোৱা হোক বা এইটো সফিষ্টিকেটেড আৰ্মছে হোক কোনো ধৰণৰ আৰ্মছটো আমি চিভিলিয়ানৰ হাতত থকাটো নিবিচাৰোঁ কাৰো হাতত থকাটো